নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ আন এটি জব ইনফৰ্মেশ্যন। এডভাৰটাইজমেণ্টটো আহিছে ডিচি অফিচৰ পৰা। গতিকে আপোনালোকে ভিডিঅ'টি চালে গম পাব কোনখন ডিচি অফিচৰ পৰা এই পদটো ওলাইছে আৰু কি পদ, কোৱালিফিকেশ্যন তাৰ বাবে কি বিচাৰিছে, দৰমহা কিমান দিব, কেনেকৈ এপ্লাই কৰিব, এজ লিমিট, গোটেইখিনি কথাই ভিডিঅ'টি ডিছকাছ কৰিম। ইনফৰ্মেটিভ যেন যদি পায় ভিডিঅ'টি তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই আজিয়ে কৰি ল'ব। ৰিচেণ্টলি অলপ বহুকেইটা জব ৰিলেটেড ভিডিঅ' মই আপলোড কৰি দিছোঁ, আপোনালোকে এবাৰ চেনেলটো ভিজিট কৰি চাব পাৰে। এতিয়া আমি ডিটেইল এডভাৰটাইজমেণ্টখন চাইছোঁ। এইখন অফিচিয়েল এডভাৰটাইজমেণ্টখন আৰু এইখন ডিচি অফিচ বৰপেটাৰ পৰা আহিছে আৰু ইয়াত যিটো পদৰ বাবে আবেদন বিচাৰিছে পদটোৰ নাম হৈছে DTSS অৰ্থাৎ ডিষ্ট্ৰিক্ট টেকনিকেল ছাপৰ্ট ষ্টাফ। আৰু ইয়াত এটাই পোষ্ট আছে আৰু এইটো পাৰ্মানেণ্ট পোষ্ট নহয়, কণ্ট্ৰেকচুৱেল হ'ব আৰু ইয়াৰ পিৰিয়ডটো হ'ব, কণ্ট্ৰেক্টৰ পিৰিয়ডটো 11 মান্থছ। দৰমহা ইয়াত 14,000কৈ দিব, 14,000। আৰু প্লেচ অফ এংগেজমেণ্ট ডিচি অফিচ বৰপেটাতে হ'ব পষ্টিং। কোৱালিফিকেশ্যন বিচাৰিছে হায়াৰ ছেকেণ্ডাৰী, লগতে কম্পিউটাৰৰ ডিপ্ল'মা থাকিব লাগিব আৰু অভিজ্ঞতা থকাটোও বিচাৰিছে 1 বছৰৰ। বয়সৰ সীমা ইয়াত মেক্সিমাম 41 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব আৰু যিসকলে এনেকুৱা ধৰণৰ পষ্টত অলৰেডি কাম কৰা অভিজ্ঞতা আছে তেওঁলোকৰ 8 ইয়াৰ্ছলৈকে ৰিলেক্সেশ্যন পাব আপাৰ এজ লিমিটটো। ডেট অফ এক্সামিনেশ্যন এতিয়া মেনশ্যন কৰা নাই, পিছত তেওঁলোকে ভেয়া মেইল বা ফোনত তেওঁলোকে জনাই দিব। এপ্লাই কৰিব লাগিব অফলাইন যোগে আৰু ইয়াত এপ্লিকেশ্যনখন অহা 5 তাৰিখৰ পৰা 25 তাৰিখৰ ভিতৰত যিটো বৰপেটা ডিচি অফিচত ড্ৰপ বক্স আছে তাত পঠিয়াব পাৰিব আৰু ৱেবছাইটত গোটেই ডিটেইলছখিনিও পাই যাব। বৰপেটা যিটো ডিচি অফিচৰ ৱেবছাইট আছে। বাকী যিটো এক্সাম প্ৰচিডিঅ'ৰ তাত MCQ বেছ এটা ৰিটেন এক্সাম হ'ব 50 মাৰ্কৰ আৰু পাৰ্চনেল ইণ্টাৰভিউ হ'ব 50 মাৰ্কৰ। গতিকে আশা কৰিছোঁ এই ভিডিঅ'টিৰ জৰিয়তে